হেল্ল' পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ প্লেটফৰ্ম এডুকেশ্যন তো যিহেতু 35 ডেজ চেলেঞ্জ কাইলৈৰ পৰা আৰম্ভ তাৰ কাৰণে মই ফেজ 1ৰ গোটেই ডিটেইল লেকচাৰ একদম ডে 1ৰ পৰা ডে 16 লৈকে কি কেনেকে পঢ়িব লাগিব সেইটো এইটো ভিডিঅ ডিসকাস কৰা হ'ব ডে 1 টু ডে 16 মানে 1 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈকে তাৰপিছত তোমাৰ 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে অফ থাকিব যদি ইয়াত প্ৰি ফাইনেল হয় যদি প্ৰি ফাইনেল নহয় আমি ডে নম্বৰ 17 মানে ডে নম্বৰ 17 পৰা ইয়াৰ পাছত কন্টিনিউ কৰিম ক্লাছ 12ৰ কাৰণে এছএফ আজি লাষ্ট চান্স হয় আৰু ইয়াত অকল মই তোমালোকক কি দিম অকল মানে এইটো প্লেনাৰটোহে দিম লেকচাৰ্ছৰ কাৰণে ইউ হেভ টু জইন হোৱাটছআপ গ্ৰুপ আৰু সেইটো লাষ্ট ডে আজিয়ে হয় ঠিক আছে তো চোৱা প্লেনাৰটো চোৱা ইয়াত চোৱা চবতকৈ প্ৰথম আমি ডে 1 এফালে চোৱা ডে 1 ডে 2 বুলি লিখা আছে তো ডে 1 আমি এইটো চোৱা ওপৰ চবটো প্ৰথম চাই 1.5 মানে প্ৰথম 1.5 তোমালোকে লেকচাৰ চাবা তাৰপিছত 1.5 তোমালোকে ৰিভাইজ কৰিবা তেনেকৈ লেকচাৰ ৰিভাইজ আৰু মই কৈছিলো যাৰ কি কয় ফৰ্থ যোনটো সাবজেক্ট যাৰ মেইন সাবজেক্ট বায়ো সেই দিনত এইটো কৰিবা যাৰ মেইন সাবজেক্ট মেথ সেইটোৱে এইটো ফলো কৰিবা আৰু যাৰ ফৰ্থ সাবজেক্ট সেইটো মই লাষ্টত যেটো ইয়াৰ আগত ভিডিঅ দিছিলো টাইম টেবুলৰ সেইটো তোমালোকে এঘন্টা এক্সট্ৰাকে ওলাই মেলি তুমি সেইটো পঢ়িব লাগিব ফৰ্থ সাবজেক্টটো লাগিলে সেইটো বায়ো হোক বা মেথছে হোক প্ৰথম দিনা কি আছে তোমাৰ অৰ্গেনিক বেসিক আমি কেমিষ্ট্ৰি অৰ্গেনিকৰ পৰা আৰম্ভ কৰিম তো প্ৰথমতে ক্লাছ 11ৰ অৰ্গেনিকৰ বেসিক লেকচাৰটো চাব লাগিব তাৰপিছত যিহেতু হেলোএলকিন হেলোএৰিন আছে এইটো হেলোএলকিন হেলোএৰিন দেখিছা প্ৰথম আমি তোমালোকে এটা ওয়ান শট দিয়া হ'ব 5 ঘন্টা তো প্ৰথম তুমি তাৰ কি কৰিবা 1.5 ৰ প্ৰথম চাবা তাৰপিছত লগালগ সেইটো ৰিভাইজ কৰিবা আৰু তাৰ ওপৰত যি কুৱেশ্যন তোমালোকৰ কি কয় কিতাপত আছে বা এক্সাম্পল আছে বা সলিউশন আছে সেইবোৰ একেবাৰে কৰি যাবা আৰু তেনেকে কৰি এক্সাম্পল ইনটেক্স আৰু এক্সাৰসাইজ তিনটাৰে কৰিবা তাৰপিছত তেনেকৈ কৰি তোমালোকে হেলোএলকিন হেলোএৰিন 4 দিনত শেষ কৰিব লাগিব ঠিক আছে সেম তোমাৰ এলকহল ফিনল তেনেকৈ সেম এলডিহাইড কিটনো তেনেকৈ আৰু এমাইনছো তেনেকৈ সেম প্ৰসেস তাৰপিছত তোমালোকৰ ফিজিক্সত চোৱা আমি আৰম্ভ কৰিম মডাৰ্ন ফিজিক্স প্ৰথম ডুৱেল নেচাৰ দুদিন এটমছ দুদিন নিউক্লিয়াৰ দুদিন সেমিকন্ডাক্টৰ দুদিন এইকেইটা তোমালোকৰ ৰিভিজন দিয়া নাই বাট ইয়াত চোৱা ইলেক্ট্ৰিক পটেনশিয়েল কাইনেটিক তাৰপিছত দুদিন ৰিভাইজ কৰিছো এই দুদিনত কি ৰিভাইজ কৰিবা কেনেকে আমি এপ্ৰচ কৰিম চোৱা ডুৱেল নেচাৰ কি কৰিবা তোমালোকে ডুৱেল নেচাৰটো বেছি দীঘল 1.5 আৱাৰ লেকচাৰ একেদিনাই শেষ হ'ব তাৰপিছত তোমালোকে এই লেকচাৰ যি কুৱেশ্যন কৰা আছে সেইদিনাখনে কমপ্লিট কৰিবা তাৰপিছত নেক্সট দিনা যিটো ডুৱেল নেচাৰ কৰিবা তাত তোমালোকে PYQs কৰি ল'বা সেম এটমছৰ কাৰণেও তেনেকৈ যেনেকা ডুৱেল নেচাৰ কাৰণে কলো নিউক্লিয়াৰ কাৰণে তেনেকৈ সেমিকন্ডাক্টৰ কাৰণেও তেনেকৈ তাৰপিছত ইলেক্ট্ৰিক চাৰ্জ ফিল্ড কি কৰিবা 3 ঘণ্টা নে 3.5 ঘণ্টা লেকচাৰ আছে তো 1.5 আৱাৰকে চাবা তাৰপিছত এইদিনাখন যি কৰিছে সেইবোৰ প্ৰেক্টিচ কৰি ল'বা ইয়াতো প্ৰেক্টিচ কৰি ল'বা আৰু যদি PYQs কিতাপটো মানে এনেকা সাইডত চোৱা তোমালোকে কি কৰিবা ফিজিক্সটো চোৱা তোমাৰ যেনেকা ইলেক্ট্ৰিক চাৰ্জেছ আৰু ফিল্ডত তোমাৰ 3 আৱাৰ লেকচাৰ আছে তো প্ৰথম দিনা তোমালোকে 1.5 আৱাৰ্ছ লেকচাৰ দুদিনত শেষ কৰিলা এই প্ৰথম দিনা 1.5 তোমালোকে যিমান চালা সিমানটো প্ৰথম ৰিভাইজ কৰি ল'বা লেকচাৰ কি ক'লে তাৰপিছত তাৰ বেছডত PYQs কৰি ল'বা কুৱেশ্যন বেংকৰ পৰা ওলাই মেলি এই 1.5 আৱাৰ PYQ এইটো 1 পইণ্ট প্ৰথম লেকচাৰত কি টপিক পঢ়িলা তাৰ টপিক বেছৰ PYQs কৰি ল'বা আৰু যি থাকি যাব তেনেকৈ তোমালোকে এই ৰিভিজন ডে কেইটা পাইছা তলত চোৱা এইটো ৰিভিজন ডে কৰিবা তেনেকৈ সেম ইলেক্ট্ৰিক পটেনশিয়েল তেনেকৈ কৰিবা কাইনেটিক তেনেকৈ কৰিবা ঠিক আছে আৰু হিউমেন ৰিপ্ৰডাকশ্যনৰ কাৰণে 1 আৱাৰ 1.5 আৱাৰ 1.5 আৱাৰ চাবা তেনেকৈ লেকচাৰবোৰ পাই যাবা তাত তোমালোকে হোৱাটছআপ গ্ৰুপত তাৰপিছত কি কৰিবা PYQs কৰি ল'বা সেই যোনদিনা তোমালোকে যেনেকা ভাবি লোৱা তোমালোকে সেম কথা তোমালোকে যদি কি কয় হিউমেন ৰিপ্ৰডাকশ্যন আধা কিতাপ পঢ়ি হ'ল আধা চেপ্টাৰ পঢ়ি হ'ল তো সেই আধা চেপ্টাৰত কি টপিক আছে সেইটো PYQ একেলগে কৰি গুচি যাবা তেনেকৈ ৰিপ্ৰডাক্টিভ হেল্থ এদিন দিছো সেক্সুৱেল ৰিপ্ৰডাকশ্যন দুদিন দিছো তাৰপিছত মাইক্ৰ'ব দিছো তাৰপিছত দুদিন ৰিভাইজ কৰিব দিছো মাইক্ৰ'ব সেক্সুৱেল ৰিপ্ৰডাকশ্যন ৰিপ্ৰডাক্টিভ হেল্থ আৰু হিউমেন ৰিপ্ৰডাকশ্যন দুদিন ৰিভাইজ কৰিবলৈ দিছো সেম বায়'টেকৰ কাৰণে এদিন দিছো বায়'টেকনলজি প্ৰিন্সিপাল প্ৰচেছ এদিন দিছো আৰু এপ্লিকেশ্যন কাৰণে এদিন দিছো তাৰপিছত ৰিভিজন কৰিবলৈ সময় দিছো তাৰপিছত অৰ্গেনিজম পপুলেশ্যন ইকোচিষ্টেম বায়'লজি তাৰপিছত দুদিন তোমালোকৰ ৰিভিজন কৰিবলৈ সময় দিছো বুজিছা নহয় কেছটো তাৰপিছত মেথছৰ সেম তেনেকৈ ৰিলেশ্যনৰ ফাংচন মেথছৰ অলপ বেলেগ ধৰিবা তোমালোকে 1.5 আৱাৰ লেকচাৰটো চাবা নহয় মেথছত কেনেকা কৰিবা মেথছত চোৱা মেথছ আৰু ফিজিক্সৰ ষ্টডিটো একেই হয় আচলতে মেথছত চোৱা 1.5 আৱাৰ 1.5 আছে প্ৰথম 3 ঘণ্টা বোলে লেকচাৰ আছে তুমি সো প্ৰথম তোমালোকে 1.5 টো চালা তাৰপিছত সেই লেকচাৰ যি কুৱেশ্যন কৰা আছে সেইবোৰ আকৌ ৰিপ্ৰেক্টিচ কৰিবা তাৰপিছত ডাইৰেক্ট PYQ লৈ কৰিবা এই সময়ত প্ৰথম তোমালোকে ইমানটো কৰি লোৱা তাৰপিছত এতিয়া ৰিভাইজ কৰিবা তাৰপিছত তুমি ৰিভাইজ কৰি পিনি তাৰপিছত তোমালোকে এক্সাম্পলছ আৰু এক্সাইল কৰিবা প্ৰথম আমি মেইন কথাটো PYQs কৰি লওঁ আৰু তোমাৰ যোনটো লেকচাৰ দিম তাতে তোমালোকৰ NCERT টো তাতে কৰি থোৱা হৈছে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন NCERT তাতে কৰিব পাবা তো সেইকেইটা আকৌ ৰিভাইজ কৰি তোমালোকে কৰিবা তাৰপিছত তেনেকৈ কৰি পিনি তুমি দুদিনত মেথছৰ এটা চেপ্টাৰটো শেষ কৰিবা তেনেকৈ তোমালোকৰ ৰিলেশ্যনৰ ফাংচন ইনভেষ্টিগেশ্যন ফাংচন দুদিন দিছো তাৰপিছত যদি কিবা থাকি যায় তোমালোকে এদিন ৰিভিজন কৰিব দিছো তেনেকুৱা টাইমত শেষ কৰিবা সেম মেট্ৰিচেছ দুদিন ডিটাৰমিনেণ্ট দুদিন তাৰপিছত আকৌ ৰিভিজন তাৰপিছত ভেক্টৰ তাৰপিছত 3D তাৰপিছত ৰিভিজন তাৰপিছত এই লাষ্ট দিনা যোনটো আছে লিনিয়াৰ প্ৰগ্ৰামিং সেইটো মাত্ৰ তোমাৰ 2 আৱাৰ্ছৰ লেকচাৰ হয় মাত্ৰ তোমাৰ লিনিয়াৰ প্ৰগ্ৰামিংটো মাত্ৰ তোমাৰ 2 আৱাৰ্ছৰ লেকচাৰ তো সেইটো একেদিনাই শেষ কৰি পিনি অকল
ইয়াৰ যি কুৱেশ্যন কি কয় তোমাৰ এইটোত কৰাইছে কি কয় এইটো লেকচাৰত কৰাইছে সেইবোৰ কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰিবা তাৰপিছত PYQ বোৰ তাৰ নেক্সট দিনা কৰি ল'বা ঠিক আছে ইমানটোৱে আমি ডে 1 পৰা ডে 16 লৈকে এইটোৱে হয় তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা যোন হোৱাটছআপ গ্ৰুপত জইন হোৱা অকল এইকেইটা টাৰ্গেট ফ'ল' কৰিবা তোমালোকে কি কয় ধুনীয়াকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা তাৰপিছত আজি লাষ্ট ডে বুলি মই ক'লোৱে আৰু বাকী কি থাকিলে যোন ইণ্টাৰেষ্টেড আছা হোৱাটছআপ গ্ৰুপত জইন হৈ যাবা মই তোমালোকক লিংকটো দিছো আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱাৰ আগত সেই কিবা 45 ডেজ চেলেঞ্জ আচল ভিডিঅ'টো লাষ্ট হোপ বুলি যোনটো আছে সেইটো ধুনীয়াকৈ চাই ল'বা তাৰপিছত 35 চেলেঞ্জৰ ভিডিঅ'টো চাবা সেই দুটাই ভিডিঅ'ৰে লিংক মই এই ডেছক্ৰিপশ্যনত দি আছো আৰু এটা কথা আছে যেতিয়া তুমি এইটো ভিডিঅ'টো চাইছা যদি তুমি ডে 1টো আৰম্ভ কৰিলা আৰু ডে 1টো যদি তোমাৰ কৰি হৈ গ'ল তেনে তুমি ইয়াত কমেণ্টত আহি পিনি ডে 1 কমপ্লিটেড বুলি মেছেজ দিবা তেনেকৈ চেম ইয়াতে আহি পিনি ডে 2 কমপ্লিটেড বুলি মেছেজ দিবা আৰু এইটো যোনে হোৱাটছআপ গ্ৰুপত জইন হৈছা আৰু যোনে হোৱাটছআপৰ গ্ৰুপত জইন অকল প্লেনাৰটো চাই ফলো কৰিছা গোটেইকেইটাই কমেণ্ট কৰিবা যাতে মোৰ অলপ মটিভেশ্যন থাকক আৰু তোমালোকৰ এইটো এটেণ্ডেঞ্চ হয় এটেণ্ডেঞ্চ মেণ্ডেটৰী মই সেইটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৈছোঁ এটেণ্ডেঞ্চ ইজ ভেৰি মাছ মেণ্ডেটৰী ঠিক আছে তেনেকৈ ডে 2 ডে 3 ডে 4 কৰি পিনি ডে 16লৈকে কৰিবা তো ইমানে কৰি পিনি মই সামৰিছোঁ থেংক ইউ আৰু নমস্কাৰ ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা লগৰকেইটাৰ লগত